গাইজ আজি মই ভতিজাৰ মোবাইল লগাইছোঁ আৰু ধুনীয়াকৈ এইখন দোকান পাপু মোবাইল ষ্ট'ৰ আৰু ধুনীয়া ধুনীয়া মোবাইল পাই আপোনালোকে চাই থাকক আৰু ধুনীয়াকৈ দেখাই দিম এতিয়াই আৰু ধুনীয়াকৈ তেখেতৰ আমাৰ এই দোকানৰ মালিকটোৰ লগত ধুনীয়াকৈ কথা পাতিম। কেনেকুৱা কেনেকুৱা ভেৰাইটিছ লাগে আপোনালোকক চব কোৱালিটিয়ে পাব আৰু একদম কম দামত বেলেগত বেছিকৈ ল'ব আৰু আপোনালোকে এই আমাৰ আহি আছে উচিত আছে আৰু ইয়াৰ মোবাইল দোকানত আহক আপোনালোকে দ্বাৰা একদম মামলি কিবিনৰ অপজিট চাইডে এইখন মামলি কিবিন তাৰ অপজিট চাইডে আছে আৰু আপোনালোকে যদি মোবাইল ল'ব আহে আৰু কচিক ভাই মোৰ নাম ক'লে হয়তো কিবা এটা ডিছকাউণ্ট দিবই লগতে ইয়াৰ পৰা ফ্ৰী দিম আৰু ভাল এটা ডিছকাউণ্ট দি দিম। এই মজা বঢ়িয়া বোলে গিফ্ট দিব আপোনালোকক আৰু আহক আপোনালোকে সকলো আৰু এতিয়া ছিজন নাই বৰ্তমান ছিজন আহি আছে আৰু আপোনালোকো আহক ধুনীয়াকৈ কম দামত যাতে মোবাইল ল'ব পাৰে। আপোনালোকে নতুন মোবাইল ল'ব গ'লে তাতে EMI কৰিবলৈ কিবা কিবি বহুত সহযোগতো আছে আৰু ইয়াতে একদম ধুনীয়াকৈ লৈ যাওক আপোনালোকে মোবাইল কম দাম আৰু আপোনাৰ ভাইসকলক কিবা হয় কেনেকুৱা কেনেকুৱা মোবাইল আছে আপোনাৰ তাতে? প্ৰথমতে মোৰ পৰিচয়টো দিছোঁ। নমস্কাৰ, মোৰ নাম হ'ল প্ৰচিত বসুমতাৰী। মোৰ ঘৰৰ শাখাতে গোপালপুৰ। মোৰ এড্ৰেছটো হ'ল আপোনাৰ হজাৰা পুলিচ পইণ্টেড হয়। আপোনাৰ মাউনি কিবিন বুলি এখন হোটেল আছে, তাৰ একদম অপজিট চাইডে হ'ল পাপু মোবাইল ষ্ট'ৰ ছেকেণ্ড হেণ্ড মোবাইল বুলি থাকিব। আপোনালোকে মই ছেকেণ্ড হেণ্ড মোবাইল একদম কম টকাত দেখোন, কম টকাত দি দিম আৰু আপোনালোকে ষ্ট'ৰ গৈ চাব পাৰে আৰু কোন ঠাইত কৈ দিব। ধুনীয়াকৈ দেখাই আছোঁ, চাই ল'ব। আইফোনৰ পৰা ৰিয়েলমিৰ পৰা ভিভ'ৰ পৰা অল এভৰিথিং চব আছে আপোনালোকে টেনশ্যনে ল'ব নালাগে। একদম এই এটা মোবাইল আছে চাওক দেখাই দি আছোঁ, সেইটো চাব পাৰে। এইটো চাওক 4G মোবাইল ৰিয়েলমি বেছি নহয় মাত্ৰ 8,500 টকা আৰু কিবা ভিডিঅ' চাই কিনে তাত তলত আৰু আপোনালোকে একদম ধুনীয়াকৈ ডিছকাউণ্ট দিব। আপুনি টেনশ্যন নল'ব, দিল খোজ কৰি আহি যাওক আৰু মোবাইল লৈ যাওক। আৰু আছে আইফোন আছে, আইফোন আছে, আইফোন আছে। আইফোনটো চাওক মাত্ৰ এইটো 30,000 টকাত পাই যাব। এইটো আইফোন দেখা পাইছে, আইফোন 14 আইফোন 14 মাত্ৰ 30,000 টকা। আপোনালোকে এনেকুৱা পাব নেকি কওক? ইয়াৰ দাম অৰিজিনেল দাম অৰিজিনেল এইটো 60,000 আছে। 60,000 আহে, মাত্ৰ 30,000, 50% ডিছকাউণ্ট। আপোনালোকে আহক আৰু ভিডিঅ' চাই কিনে আহিলে আৰু ডিছকাউণ্ট পাব। সেইটোতো ক'বই নালাগে, আপোনালোকে আহক খালি। আৰু ভাল ভাল মোবাইল আছে আৰু বহুত আছে ভেৰাইটিছ একদম ক'বই নালাগে। কি লাগে মোবাইল ৰিপেয়াৰিঙো কৰা হয়। এইফালে আৰু কিবা প্ৰব্লেম হৈ গ'লে মানে মোবাইল ৰিপেয়াৰিঙৰ পৰ্যন্ত কাম চলি যাব। ইয়াতে আপোনালোকক ধুনীয়াকৈ যদি কিবা অসুবিধা হয় আৰু আমি চাই পেলাই দিম মোবাইলটো। হয় না ভাই? হয় নিশ্চয়। কিবা প্ৰব্লেম হ'লে আমাৰ কচিক ভাই আছে, যদি মোবাইলৰ কিবা প্ৰব্লেম আছে নিশ্চয়। আৰু লগতে ধুনীয়াকৈ আজি ভতিজিটোক তাৰমানে মই ঘৰত পোৱা নাই, ভাইটিয়ে অৰুণাচলত থাকে, তো তেওঁ তাৰমানে মোবাইলটো গিফ্ট কৰিব আৰু মোবাইলটো আছে ধুনীয়া এটা মোবাইল ল'লোঁ। এইটো একদম কম টকাত ল'লোঁ এইটো মোবাইলটো চাওক। আৰু লেডিছটো এইটো কাৰণে এটা বেক কভাৰটো ল'লোঁ আৰু এটা টেম্পাৰ লগাই দিব। আমি ল'লোঁ এতিয়া মাত্ৰ কিমান ভাই? 8,000 টকা। 8,000 টকাত গোটেইখিনি এইবিলাক কমপ্লিট একদম কৰি কিনে 8,000 টকাত কমপ্লিট কৰি ল'লোঁ। আৰু 5G মোবাইল, 5G না 5G আছিল না? এইটো 5G আছিল না 4G আছিল। এইটো হ'ল 4G মোবাইল, তো টেনশ্যন নাই। আৰু মোৰ এইটো তাৰমানে হেৰিয়ে পায় আৰু লগত চাৰ্জাৰ এটা দিছে আৰু কি দিব ইয়াৰ আৰু আপোনালোকেও আহক, ভাল লাগিব। আৰু প্লাছ ৱাৰেণ্টিও আছে লগত। প্লাছ ৱাৰেণ্টি আছে। কিবা প্ৰব্লেম হ'লে কচিক ভাই জিন্দাবাদ। আহক আপোনালোকক। এইখিনি আৰু ধুনীয়াকৈ দেখা দে, এই আমাৰ কিমান ষ্টক মাল আছে দেখা দে। ফুল ভেৰাইটিছ মাল একদম কমি নাই আৰু এইটো টেবলেট আছে, টেবলেট একদম মজা কণ্ডিশ্যন, একদম মজা। 10,000 টকাত পাই যাব। 10,000 টকাত টেবলেট পাই আছে আপোনালোকে। আৰু কি দিম কওক চাওক, আৰু ইয়াতে কোনো দিব নোৱাৰে এনেকুৱা দামত। আৰু আমাৰ কচিক ভাইয়ে কৰি আছে বৰ্তমান, ভাল লাগি আছে। আমিও আহোঁ কেতিয়াবা, এইটো মাইনৰ কাৰণে ল'লোঁ ক'লোঁ আপোনালোকক। আৰু চাওক মোৰ ভিডিঅ' চাই আহক আৰু কচিক ভাইক কণ্টেক্ট কৰক। আৰু হয়তো মই নহ'লে মই আপুনি নাম্বাৰ দিব পাৰিব, নিশ্চয় মই তাতে নাম্বাৰটো দিম স্ক্ৰীণত, ধুনীয়াকৈ কণ্টেক্ট কৰি ল'ব। হয়তো মোকো কৰি ল'ব পাৰে, মই তাততো বেষ্ট কণ্টেক্ট নাম্বাৰটো দিয়াটো বেষ্ট স্ক্ৰীণত মই দি দিম, আপোনালোকে আহি কণ্টেক্ট কৰি ল'ব। আৰু মই ঘৰত আহি পালোঁ আৰু আহি পাই এতিয়া তাক মোবাইল এটা দিব ওলাইছোঁ। মানে পূৰা খুচিতে হাঁহি আছে নাই? তোৰ কাৰণে কি পঠাইছে গম পাইছা? কি
Why? কি মোবাইল নাজানো হা চালে গম চালে গম পাবি চাই কি কৰিবি এতিয়া মই দেখাই আছোঁ এতিয়া ল মোবাইলটো চা কেনেকুৱা মোবাইল নাই কি যা এই মোবাইল নহয় কি চালে সোনকালে হা সাজা চাৰ্জাৰে পঠাইছে নহ'লে মোবাইল দিয়া নাই কেনো সাজা নাই যা হয় চাৰ্জাৰে দে এই চালা ভুলতে আহি গ'ল চাৰ্জাৰহে নেকি এইয়া এতিয়া চাই ল আচ্ছা থচোন থ কেনেকুৱা লাগছে কবি মোক তেলো তুই মোবাইল তেলো খানে কি মোবাইল কেনা পচন্দ হৈছে কেনা মজা কভাৰ কেনে লাগছে মজা চালে কি হয় চাই ল হারি আছে ভাৰী আছে খুলি কিনে চা বেক চাইডটা কেনে লাগছে বেক চাইড চা ইয়ে কভাৰ খুল কভারটা খুলে ল হাঁহিত লাড্ডু ফুটি আছে দেখা নাই একদম আৰু আগৰ মোবাইল কি আৰু এতিয়াৰ মোবাইল কি দামী মানুহ হৈ গ'ল চালে কি আপি আইফোন রয় কি বলেছো আইফোন ইমান দামী লাগে না কেনাই কেনাই এই মজা এতিয়া খাই দিছে মোবাইল কেমেরা চালে কেমেৰা চাব নালাগে হাই কোৱালিটি এতিয়া দে ক এতিয়া কাই দিছে কোন খুৰা সুনগুড়া হা সুনগুড়া কি বুলি কবি ক থ্যাংক ইউ এনেকে সৰুৰ পৰা যিখিনি কৰিছে মোৰ কাৰণে মোৰ খুৰা কেইটাই কান্দবা নালাগে দে কান্দবা নালাগে দে ক ভালকে ক এইফালে আহ অলপ ক এই যি লাগে আৰু কি যিখিনি খুজং দিৰি কৰি খুলিও মোৰ ঘৰৰ মানুহ কেইটাই খুজং মোৰ খুৰা কেইটা মোৰ আইতাই যি লাগে দিৰি কৰি যিখিনি দিছে মোক খোজাৰ পিছত এই দিল খোজ বোলে তাৰ আইতাই কি ক'ব এতিয়া এইফালে আৰু খুচিতে কান্দি দিল দিকচোন ধন্যবাদ মোৰ ল'ৰাকেইটা বহুত বহুত ধন্যবাদ কান্দি দিল মইতো চাইছোৱে আৰু মোৰ বাহিৰত তাহাঁতক পঢ়াৰ কাৰণে যিখিনি লাগে চব দিছে মোৰ ফূৰ্তি গতে চকুৰ পানী ওলাই গৈছে বহুত আনন্দ পাইছোঁ মই এনেকুৱা নিচিনা ল'ৰা প্ৰত্যেকজনে মাকে পাক মজা ল'ৰাকেইটা নিচিনা প্ৰত্যেকজন মাকে এনেকুৱা ল'ৰা লক্ষী ল'ৰা পাক বহুত সুখী মই মোৰ চকুৰ পানী ওলাই গ'ল আনন্দতে মজা সিফালে হাঁহি পূৰা বিৰিঙাই আছে একদম মানে কি ক'ম মই কৈছোঁ আপোনালোকক ধুনীয়াকৈ দেখাম আৰু দেখাই দিলোঁ ধুনীয়াকৈ চাব আপোনালোকে অঁ দেখাও একবাৰ ভাঙা মোবাইলটা গাছিছো হৈ আছে এতিয়া মোবাইল কৈ দিয়ে আৰু চব মোৰ নাই এতিয়া ৰাখি থম কাৰণ এতিয়া ফাৰ্ষ্ট মোবাইল আছিল না এতিয়া আছিল কম দিতা আৰু নাইনত আছিলে নাইনৰ পৰা এতিয়া ক্লাছ 9ৰ পৰা একচুৱেলি সি মোবাইলটো চলাইছে মাজু দুটাই দিছে আৰু এইটো হ'ল কি জেগাত আছিল ভিভ' আছিলে আগতে আৰু বহুত মোটামুটি ক্লাছ 9ৰ পৰাই মোটামুটি হেৰি কৰিছে এতিয়া লগতো বহুত একদম ইমোশ্যন জড়িত হৈ আছে আৰু এইটো মোবাইল লগত এইটো ৰাখি থৈ দিম আৰু এইবাৰ সিটা ধুনীয়া হ'ল এতিয়া মই ঘূৰাই দিছে দেই ঘূৰাই আৰু একদম কভাৰটো ইমানেই ধুনীয়া তাৰ লগত মিলাই কিনে আনিছোঁ মই আৰু একদম বঢ়িয়া হৈ গ'ল টেনশ্যন নাই ঘূৰাই কেইটা এতিয়া ৰুবম ঘূৰাই দিয়া আৰু এতিয়া চুমন ঘূৰাই দিয়া আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত বাই বাই